চামগুৰি সমষ্টিৰ পৰা এতিয়া আমি হেৰি কৰা নাই তথাপিও তেওঁ এপ্লিকেণ্ট হৈছে চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ কাৰণে তেখেতে প্ৰাৰ্থীত্ব আগবঢ়াব বিহালী ধলাই ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয় মেটাৰটো ক্লিয়াৰ কৰি দিছে যে এই তিনিখন আসন ভাৰতীয় জনতা পাৰ্টীয়ে খেলিব বঙাইগাঁওখনত আমাৰ মিত্ৰ গোষ্ঠীৰ অসম গণ পৰিষদে খেলিব চিডলি সমষ্টিত UVPL দলৰ প্ৰাৰ্থী খেলিব আৰু এই তিনিখন আসনৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী থাকিব ইতিমধ্যে জিলা স্তৰৰ পৰা যি প্ৰপ'জেল আহে তাৰ আধাৰত আমি এইটো সিদ্ধান্ত ল'ম চাওক এতিয়ালৈকে আমাৰ হাতত এপ্লিকেশ্যন অহা নাই কোনে কোনে খেলিব কোনে কোনে নাৰ্ছিং কৰি আছে বা ফিল্ডত কোন কোন আছে নিশ্চয় জিলা সমিতি আমাক প্ৰতিবেদন দিব আমাৰ কাছাৰ জিলা সমিতি লগতে শোণিতপুৰ জিলা সমিতি আৰু এইখন আমাৰ কলিয়াবৰ জিলা সমিতি আমি আকৌ সোনকালে বহি আছোঁ অহা 24 তাৰিখে আমাৰ অতি গুৰুত্বপূৰ্ণ কোৰ কমিটিৰ সভা আছে পাৰ্টি কাৰ্যালয়ত সেইদিনাখনে আমি আগন্তুক পঞ্চায়ত নিৰ্বাচন বা ইলেকশ্যন এই গোটেইখিনি কথা তাত বিতংভাৱে আলোচনা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ